আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম আসামিজ লিটাৰেচাৰ সেকেন্ড ভিডিঅ' ইতিমধ্যে আসামিজ লিটাৰেচাৰ ফাৰ্স্ট ভিডিঅ'ত আমি 20টা মান কোৱেশ্চন আলোচনা কৰিছো যদি হেতু ভিডিঅ' চোৱা নাই আপুনি ডেসক্ৰিপচন বক্সত আসামিজ লিটাৰেচাৰ অৰ্থাৎ অসমীয়া সাহিত্যৰ প্লেলিষ্টটো পাব লগতে মই মোৰ এইটো চেনেলত অসমৰ ভূগোল আৰু অসমৰ যি ইতিহাস সেই সম্বন্ধে আলোচনা কৰিছো ইতিমধ্যে অসমৰ ইতিহাসৰ ওপৰত 3টা ভিডিঅ' আপলোড কৰা হৈছে আৰু অসমৰ ভূগোলৰ ওপৰত এটা ভিডিঅ' আপলোড কৰা হৈছে আপোনালোকে ডেসক্ৰিপচন বক্সত এইকেইটাৰো প্লেলিষ্ট পাব তাৰ পৰা আপোনালোকে আশা কৰি এইকেইটা চাই ল'ব যদি চোৱা নাই সো আজিৰ এই ভিডিঅ'ত 20টা মান কোৱেশ্চন থাকিব অসমীয়া সাহিত্যৰ আৰু সাহিত্যৰ পৰা যদিও কৈছো এই 20টা কোৱেশ্চন প্ৰত্যেকটো কোৱেশ্চনেই অসমৰ উৎসৱ পাৰ্বণৰ লগত জড়িত অসমৰ যিমান জাতি জনগোষ্ঠী আছে জাতি জনগোষ্ঠীৰ যি উৎসৱ পাৰ্বণ এইবিলাক আমাৰ কাৰণে অতি ইম্পৰ্টেন্ট আৰু এইবিলাক বিভিন্ন কম্পিটিটিভ এক্সাম যেনেকৈ এডিআৰই আসাম পুলিচ ষ্টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট বা অন্যান্য যিবিলাক অসম চৰকাৰৰ গভ জবৰ যিবিলাক ৰিক্ৰুটমেন্ট ওলাই তাতে এই কোৱেশ্চন বিলাক আহিয়ে থাকে আৰু তাৰ পৰা মই ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক লৈ আজি 20টা মান কোৱেশ্চন লৈ আজিৰ সেশনটো আৰম্ভ কৰিবলৈ গৈ আছো গতিকে সেশনটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো প্ৰথমতে ইয়াতে আজিৰ সেশনৰ প্ৰথমটো কোৱেশ্চন আপোনালোকে দেখা পাইছে সমাংকান কোন জনগোষ্ঠীৰ উৎসৱ সমাংকান হল এটা অসমৰ এক উল্লেখযোগ্য জনগোষ্ঠীৰ উৎসৱ হয় সো এই উৎসৱটো কোন জনগোষ্ঠীৰ লগত জড়িত তাক লিখিব দিছে সো ইয়াতে কৈছে যে প্ৰথমতে অপচন দিছে গাৰো সেকেন্ড অপচনত দিয়া আছে ডিমাসা থাৰ্ড অপচনত দিয়া আছে কাৰ্বি ফোর্থ অপচনত দিছে মিচিং সো এই যি জনগোষ্ঠী এই কোন জনগোষ্ঠীৰ লগত এই সমাংকান জড়িত গতিকে কোন জনগোষ্ঠীৰ লগত জড়িত হেয়া হল কাৰ্বি অৰ্থাৎ কাৰ্বি সকলে এই সমাংকান উৎসৱটো পালন কৰে গতিকে কাৰ্বি সকলৰ লগত এই সমাংকানটো জড়িত আৰু এই সমাংকানত কাৰ্বি সকলে তেখেতৰ যি পূৰ্বপুৰুষ মৃত বা মৃতকৰ শ্ৰাদ্ধত আসলতে এই সমাংকান উৎসৱ পতা হয় যাতে মৃতকৰ আত্মাৰ সদ্গতি লাভ কৰে সেই উদ্দেশ্যই কাৰ্বি সকলে সমাংকান উৎসৱ অনুষ্ঠিত কৰে সেকেন্ড কোৱেশ্চনত আহিছো গাৰো সকলৰ প্ৰধান উৎসৱ কি ইয়াতে গাৰো যি জনগোষ্ঠী এই গাৰো জনগোষ্ঠী সকলৰ প্ৰধান উৎসৱটো আপোনালোকে ক'ব লাগে ইয়াতে ক নম্বৰত দিয়া আছে বাইথো খ নম্বৰত দিয়া আছে কৰম পূজা গ নম্বৰত দিয়া আছে ওয়াংলা আৰু ঘ নম্বৰত আছে মেডাম মেফি গাৰো সকলৰ প্ৰধান উৎসৱটো হল ওয়াংগালা এই ওয়াংলা উৎসৱটো হল গাৰো সকলৰ প্ৰধান উৎসৱ এটো এটা কৃষিভিত্তিক উৎসৱ সাধাৰণতে সো মনত ৰাখিবা গাৰো সকলৰ প্ৰধান উৎসৱ ওয়াংলা আৰু মেঘালয়ত এই ওয়াংলাৰ কাৰণে এখন বন্ধ দিয়া হয় সো এইটো শুদ্ধ উত্তৰ হ'ব ওয়াংলা দ্বিতীয় কোৱেশ্চন লৈ আহিছো চুতীয়া শব্দৰ অৰ্থ কি ইয়াতে ক নম্বৰত দিছে নিম্ন খ নম্বৰত দিছে উচ্চ গ নম্বৰত দিছে মধ্যবিত্ত ঘ নম্বৰত দি আছে এটাও নহয় চুতীয়া শব্দৰ অৰ্থ ইয়াতে সামগ্ৰিক অৰ্থ যেহেতু সুধিছে গতিকে সামগ্ৰিক অৰ্থ হ'ব উচ্চ গতিকে উচ্চটো হ'ব এই কোৱেশ্চনৰ শুদ্ধ উত্তৰ ইয়াৰ পৰৱৰ্তী কোৱেশ্চনলৈকে আহিছে পৰৱৰ্তী কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 4 আপোনালোকে দেখা পাইছে বাইথো কোন জনগোষ্ঠীৰ উৎসৱ বাইথো যি উৎসৱ হয় সেই উৎসৱটো অসমৰ কোনটো জনগোষ্ঠীৰ ইয়াতে কৈছে সোণোৱাল কছাৰী মিচিং কাৰ্বি আৰু এটাও নহয় ইয়াৰে কোনটো জনগোষ্ঠীৰ এই উৎসৱটো আপোনালোকে যদি জানে কওকচোন অনুগ্ৰহ কৰি যদি জানে আপোনালোকে কমেন্ট বক্সত লিখিব তথাপি মই ইয়াতে কৈ দিম যে বাইথো কোন জনগোষ্ঠীৰ উৎসৱ বাইথো হল অসমৰ এক আগশাৰীৰ যি জনগোষ্ঠী সোণোৱাল কছাৰী এই সোণোৱাল কছাৰী সকলৰ উৎসৱটোক বাইথো বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 5 লৈকে আহিছো কোৱেশ্চন নম্বৰ 5ত আপোনালোকে দেখা পাইছে মেডাম মেফি কোন জনগোষ্ঠীৰ উৎসৱ ইয়াতে প্ৰথমটো কত দিয়া আছে আপোনালোকৰ চাহ জনজাতি সকলৰ খত দিয়া আছে আহোম সকলৰ গত দিয়া আছে মিচিং সকলৰ ঘত দিয়া আছে এটাও নহয় সো ইয়াৰে শুদ্ধ উত্তৰ আপোনালোকে নিশ্চয় গম পাই যে মেডাম মেফি আহোম সকলে অনুষ্ঠিত কৰে আৰু এই মেডাম মেফিৰ কাৰণেও অসমত প্ৰত্যেক বছৰৰ 31 জানুৱাৰী তাৰিখে চৰকাৰীভাৱে বন্ধ দিয়া হয় আৰু এই যি মেডাম মেফি
উৎসৱ বা মেডাম মেফি যিটো অনুষ্ঠান আহোমসকলে অনুষ্ঠিত কৰে তাৰ মূল কাৰণটো হ'ল যে আহোমসকলে তেওঁলোকৰ পূৰ্বপুৰুষক স্মৰণ কৰিব খোজে সেইকাৰণে চুকাফাৰ দিনৰ পৰা এই মেডাম মেফি অনুষ্ঠান অনুষ্ঠিত হৈ আছে গতিকে এইটোৰ শুদ্ধ উত্তৰ হ'ব আহোমসকলৰ ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 6 আপোনালোকে স্ক্ৰীনত দেখা পাইছে কুৱেশ্যন নম্বৰ 6 কৰম পূজা কোনে পালন কৰে অৰ্থাৎ অসমত যি কৰম পূজা পালন কৰা হয় এই কৰম পূজাটো অসমৰ কোন জনগোষ্ঠী বা কোন জাতিৰ লোকসকলে পালন কৰে কত দি আছে হাজংসকলে খত দি আছে জনজাতিসকলে গত দি আছে গাৰোসকলে ঘত দি আছে বড়োসকলে সো কৰম পূজা অসমৰ চাহ জনজাতিৰ লোকসকলে অনুষ্ঠিত কৰে গতিকে কৰম পূজাৰ ক্ষেত্ৰত শুদ্ধ উত্তৰটো হ'ব চাহ জনজাতিসকলে শুদ্ধ উত্তৰ খ হ'ব ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 7 আপোনালোকে দেখা পাইছে 6 গ'ল কুৱেশ্যন নম্বৰ 7ত কি আছে টুচু পূজা কাক উদ্দেশ্য কৰি পতা হয় টুচু পূজা কাক উদ্দেশ্য কৰি পতা হয় হেয়া আপোনালোকে ক'ব লাগে ইতিমধ্যে আপোনালোকে গম পালে যে চাহ জনগোষ্ঠীৰ লোকসকলে কৰম পূজা অনুষ্ঠিত কৰে লগতে এই চাহ জনগোষ্ঠীৰ লোকসকলে টুচু পূজা অনুষ্ঠিত কৰে গতিকে এই দুটা মনত ৰাখিব যে চাহ জনগোষ্ঠীৰ লোকসকলে কৰম পূজা অনুষ্ঠিত কৰে লগতে টুচু পূজা অনুষ্ঠিত কৰে এই টুচু পূজা কাক উদ্দেশ্য কৰি পতা হয় এগৰাকী দেৱী এগৰাকী দেৱতা এগৰাকী পূৰ্বপুৰুষ বা তেওঁলোকৰ পূৰ্বপুৰুষ ওপৰৰ এটাও নহয় টুচু পূজা আচলতে টুচু দেৱীলৈ উৎসৰ্গা কৰি পতা হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এগৰাকী দেৱী গতিকে ক নম্বৰটো হ'ব এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 8 আপোনালোকে স্ক্ৰীনত দেখা পাইছে কুৱেশ্যন নম্বৰ 8 হ'ল মিচিংসকলৰ মূল উৎসৱ কি মিচিংসকলে যি অনুষ্ঠান অনুষ্ঠিত কৰে এই অনুষ্ঠানৰ ভিতৰত মূল অনুষ্ঠানটো কি ক নম্বৰ দিছে হৰক পূজা খ নম্বৰত দিছে আলি আই লৃগাং গ নম্বৰত দিছে বাইথ ঘ নম্বৰত দিছে কাতি গাছা গতিকে এই কেইটাৰ পৰা কোনটো শুদ্ধ উত্তৰ হ'ব সেইটো আপোনালোকে ক'ব লাগে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল আলি আই লৃগাং এইটো অকমান সহজ প্ৰশ্ন আছিল আশা কৰোঁ আপোনালোকে নিশ্চয় গম পায় যে মিচিংসকলৰ মূল উৎসৱ হ'ল আলি আই লৃগাং আৰু এই আলি আই লৃগাং উৎসৱটো কেতিয়া পালন কৰা হয় আপোনালোকে জানেনে আপোনালোকৰ সুবিধাৰ্থে মই ইয়াতে কৈছোঁ যে ফাগুন মাহৰ প্ৰথমটো বুধবাৰ ফাগুন মাহ হ'ব লাগিব আৰু তাৰে প্ৰথম বুধবাৰত কি কৰা হয় এই যি আলি আই লৃগাং হেয়া অনুষ্ঠিত কৰা হয় সেইখিনি আপোনালোকে মনত ৰাখিব যে মিচিংসকলৰ মূল উৎসৱটো হ'ল আলি আই লৃগাং আৰু আলি আই লৃগাংটো ফাগুন মাহৰ প্ৰথম বুধবাৰে অনুষ্ঠিত কৰা হয় কুৱেশ্যন নম্বৰ 9 লৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 9 আপোনালোকে স্ক্ৰীনত দেখা পাইছে কুৱেশ্যন নম্বৰ 9 হ'ল হাইদাং গীত কোন উৎসৱত গোৱা হয় অৰ্থাৎ হাইদাং নামৰ যি গীত আছে সেই গীত কোনটো উৎসৱত গোৱা হয় তাকে ইয়াতে ক'ব দিছে প্ৰথমটো আছে বাইথ খ নম্বৰত দিছে কৰম পূজা গ নম্বৰত দিছে আলি আই লৃগাং তাৰপিছত গ নম্বৰত দিছে মেডাম মেফি ইতিমধ্যে আপোনালোকে নিশ্চয় গমেই পাইছে যে বাইথ আছিল সেয়া আছিল সোণোৱাল কছাৰীসকলৰ উৎসৱ কৰম পূজা আছিল চাহ জনগোষ্ঠীৰ উৎসৱ আলি আই লৃগাং হ'ল মিচিংসকলৰ তাৰপিছত মেডাম মেফি হ'ল আহোমসকলৰ সো ইয়াৰে এই চাৰিটা যি উৎসৱ এই চাৰিটা উৎসৱৰ হাইদাং গীত কোনটো উৎসৱত পালন কৰা হয় সেয়া হ'ল বাইথ অৰ্থাৎ সোণোৱাল কছাৰীসকলৰ যি বাইথ অনুষ্ঠান সেই বাইথ অনুষ্ঠানত হাইদাং গীত পৰিৱেশন কৰা হয় সো এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহি থাকে আপোনালোকে এইটো মনত ৰাখিবলৈ চেষ্টা কৰিব নাইবা লিখি থ'ব ক'ৰবাত কুৱেশ্যন নম্বৰ 10 লৈকে আহিছোঁ কাতি গাছা কোনটো জনগোষ্ঠীৰ উৎসৱ অৰ্থাৎ কাতি গাছা নামৰ যি উৎসৱ আছে সেই উৎসৱটো কোনটো জনগোষ্ঠীৰ তাকে ইয়াতে ক'ব দিছে ক নম্বৰত দিছে আহোমসকলৰ খ নম্বৰত দি আছে গাৰোসকলৰ গ নম্বৰত দিছে হাজংসকলৰ আৰু ঘ নম্বৰত দিছে মিচিংসকলৰ সো ইয়াতে কোনটো জনগোষ্ঠীৰ এই যি কাতি গাছা উৎসৱ সেই উৎসৱ ইয়াতে লিখিব লাগে কাতি গাছা উৎসৱটো হ'ল হাজংসকলৰ আপোনালোকে মনত ৰাখিব অসমত যি হাজং জনগোষ্ঠীৰ লোকসকল আছে সেই হাজং লোকসকলৰ যি উৎসৱ সেয়া হ'ল কেইবাটা উৎসৱ আছে তাৰে মাজত কাতি গাছাটো এটা অন্যতম উৎসৱ যিটো হাজংসকলে পালন কৰে
ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 11 আপোনালোকে স্ক্ৰীনত দেখা পাইছে তলৰ কোনটো উৎসৱ তিৱা সম্প্ৰদায়ৰ অৰ্থাৎ ইয়াতে চাৰিটা যি উৎসৱ দিছে এটা দিছে ইয়ালিং খত দি আছে চমাংকান গত দি আছে পৰাগ ঘত দি আছে ওপৰৰ এটাও নহয় এই চাৰিটা অপচনৰ ভিতৰত কোনটো উৎসৱ তিৱা সম্প্ৰদায়ৰ ইয়াতে লিখিব লাগে আৰু তিৱা সম্প্ৰদায়ৰ উৎসৱটো হ'ল ইয়ালিং আপোনালোকে মনত ৰাখিব ইয়ালিংটো হ'ল তিৱা সম্প্ৰদায়ৰ উৎসৱ গতিকে 11 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব ক ইয়ালিং কুৱেশ্যন নম্বৰ 12 লৈকে আহিছে কুৱেশ্যন নম্বৰ 12 আপোনালোকে ইয়াতে স্ক্ৰীনত দেখা পাইছে তলৰ কোনটো উৎসৱৰ জৰিয়তে পূৰ্বপুৰুষক উপাসনা কৰা হয় অৰ্থাৎ আপোনালোকে এইটো ইয়াতে এটা উৎসৱৰ নাম ক'ব লাগে যাৰ জৰিয়তে পূৰ্বপুৰুষসকলক উপাসনা কৰা হয় ইতিমধ্যে কৈছো যে আহোমসকলে কি কৰে হিয়তৰ পূৰ্বপুৰুষসকলক যি স্মৃতিচাৰণ কৰিবলৈ তেওঁলোকে এক অনুষ্ঠান পাতে আৰু সেই অনুষ্ঠান আন কোনো নহয় হেতু হ'ল মেডাম মেফি যেটো প্ৰত্যেক বছৰৰ 31 জানুৱাৰী তাৰিখে অনুষ্ঠিত কৰা হয় গতিকে আপোনালোকে মনত ৰাখিব যে আহোমসকলে তেওঁলোকৰ পূৰ্বপুৰুষক উপাসনা কৰিবলৈ এক অনুষ্ঠান কৰে হেয়া হ'ল মেডাম মেফি সো এইটো কুৱেশ্যন গ'ল কুৱেশ্যন নম্বৰ 13 লৈকে আহিছে কুৱেশ্যন নম্বৰ 13 আপোনালোকে স্ক্ৰীনত দেখা পাইছে কাৰ্বিসকলে ৰোগ নিৰাময়ৰ কাৰণে কি উৎসৱ পালন কৰে অৰ্থাৎ কাৰ্বিসকলে কেইবাটা উৎসৱ পালন কৰে আৰু ইয়াৰে এটা উৎসৱ ইতিমধ্যে আপোনালোকে গম পাইছে সেই উৎসৱৰ নামটো হ'ল চমাংকান আপোনালোকে ইতিমধ্যে গম পাই গৈছে সো ইয়াতে আকৌ সুধিছে যে ইয়াতে ৰোগ নিৰাময় কৰিবলৈ তেওঁলোকে এক ধৰণৰ উৎসৱ পালন কৰে যাতে তেওঁলোকৰ বেমাৰ আজাৰৰ পৰা তেওঁলোকে ৰক্ষা পাব পাৰে বা বিভিন্ন অপায় অমংগলৰ পৰা হিয়তে ৰক্ষা পাব পাৰে সেই কাৰণে কাৰ্বিসকলে এক ধৰণৰ অনুষ্ঠান পাতে আৰু সেই অনুষ্ঠানটোৰ নাম আপোনালোকে ক'ব লাগে প্ৰথমত দিছে ৰংকেৰ খত দি আছে চমাংকান গত দি আছে ফাৰকান্তি আৰু ঘত দি আছে ওপৰৰ এটাও নহয় গতিকে এইটো কাৰ্বিসকলৰ যি ৰোগ নিৰাময় কৰাৰ কাৰণে যি উৎসৱ পাতে হেয়া হ'ল ৰংকেৰ গতিকে ৰংকেৰটো হ'ব এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ যে কাৰ্বিসকলে ৰোগ নিৰাময়ৰ কাৰণে ৰংকেৰ নামৰ উৎসৱ পালন কৰে কুৱেশ্যন নম্বৰ 14 আপোনালোকে দেখা পাইছে বাথৌ খেৰাই অসমৰ কোনটো জনগোষ্ঠীৰ উৎসৱ অৰ্থাৎ বাথৌ খেৰাই নামৰ যি উৎসৱ আছে সেই উৎসৱটো অসমৰ কোনটো জনগোষ্ঠীৰ লোকসকলে পালন কৰে ইয়াৰ আগতে মই আপোনালোক ক'ব বিচাৰিম যে বাথৌ হ'ল এক ধৰণৰ পূজা এই পূজাত হিজু গছক পূজা কৰা হয় আপোনালোকে নিশ্চয় হিজু গছ চিনি পায় হিজু গছক পূজা কৰা হয় আৰু এই পূজাৰ সময়ত এক ধৰণৰ নৃত্য কৰা হয় সেই নৃত্যক কোৱা হয় খেৰাই নৃত্য আপোনালোকে মনত ৰাখিব যে বাথৌ খেৰাই আসলতে বাথৌ পূজা কৰা হয় আৰু বাথৌ পূজাত হিজু গছক পূজা কৰা হয় আৰু হিজু গছক তেওঁলোকে বাথৌ বুলি বা বড়োসকলৰ ভগৱান বুলি বিশ্বাস কৰে তাৰ কাৰণে তেওঁলোকে হিজু গছক পূজা কৰে আৰু সেই পূজা চলি থকাৰ সময়ত এক ধৰণৰ বিশেষ নৃত্য কৰা হয় সেই নৃত্যটো হ'ল খেৰাই নৃত্য গতিকে এই যি বাথৌ খেৰাই কোন জনগোষ্ঠীৰ কত দি আছে গাৰোসকলৰ খত দি আছে কছাৰীসকলৰ গত দি আছে বড়োসকলৰ ঘত দি আছে ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো একেবাৰে সহজ আপোনালোকে নিশ্চয় গম পায় যে বাথৌ খেৰাই হ'ল বড়োসকলৰ এক জনগোষ্ঠীয় উৎসৱ গতিকে কুৱেশ্যন নম্বৰ 14ৰ যি আনসাৰ হেয়া হ'ব বড়োসকলৰ কুৱেশ্যন নম্বৰ 15 লৈকে আহিছো কুৱেশ্যন নম্বৰ 15 আপোনালোকে স্ক্ৰীনত দেখা পাইছে পৰাগ উৎসৱক আন কি নামেৰে জনা যায় পৰাগ উৎসৱ যেটো আছিল সেই পৰাগ উৎসৱটো আপোনালোকে কমেন্ট কৰি জনাওকচোন কোনটো জনগোষ্ঠীৰ লোকে এই পৰাগ উৎসৱ অনুষ্ঠিত কৰে অলপ আগতে ডিসকাস কৰিছো চাও কাৰ মনত আছে আপোনালোকে অনুগ্ৰহ কৰি এই পৰাগ উৎসৱ কোনটো জনগোষ্ঠী সেই তাৰ নাম লিখিব লাগে আৰু এটো আনসাৰ দিলে আপোনালোকে নিশ্চয় নামটো গমে পাব যে পৰাগ কাৰ উৎসৱ পৰাগটো হ'ল ইয়াৰ যি আন এটা নাম তাকে ক'ব দিছে কত দিছে ফাৰকান্তি খত দি আছে আলিয়াই লিগাং গত দি আছে নৰাচিগা বিহু ঘত দি আছে বৈশাগু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নৰাচিগা বিহু অৰ্থাৎ নৰাচিগা বিহু কোৱা হয় পৰাগ আৰু এই যি পৰাগ বা নৰাচিগা বিহু এয়া মিচিং সকলৰ এক ধৰণৰ অনুষ্ঠান আপোনালোকে মনত ৰাখিব
মিচিংসকলৰ অনুষ্ঠান যেনেকৈ আলি আই লৃগাং পাইছিলে মিচিংসকলৰ কৃষিভিত্তিক অনুষ্ঠান এই পৰাগ নাইবা নৰাচিগা বিহু হ'ল মিচিংসকলৰ অনুষ্ঠান আৰু এই পৰাগ অনুষ্ঠানটো কাতি মাহত পালন কৰা হয় সাধাৰণতে কাতি মাহত যেতিয়া শস্য কাটি আনে তাৰ পিছত শস্য যেহেতু ভালকৈ হোৱাৰ কাৰণে তেওঁলোকে ভগৱানক সন্তুষ্টিৰ কাৰণে একদম উৎসৱ পাতে এইটো পৰাগ উৎসৱ আৰু ইয়াক নৰাচিগা বিহু বুলিও এইকাৰণে কোৱা হয় যে কাতি মাহত যেতিয়া পথাৰত শস্যবিলাক তেওঁলোকে কাটিবলৈ আৰম্ভ কৰে তাৰ আগতে যিবিলাক নৰা থাকে নৰা কটাৰ সময় হৈ যায় যেহেতু নৰা কটাৰ সময় হৈছে গতিকে নৰা মানে যি নৰা থাকে সেই নৰা আৰু চিগা মানে কাটি আনাৰ যি প্ৰচেছ তাক সেইকাৰণে ইয়াক কোৱা হয় নৰাচিগা আৰু এই যি নৃত্য কৰা হয় এই নৃত্যক ওভাৰঅল কোৱা হয় নৰাচিগা বিহু গতিকে মনত ৰাখিব নৰাচিগা বিহুটো হ'ল পৰাগ উৎসৱ যাক মিচিং জনজাতিৰ লোকসকলে পালন কৰে কুৱেশ্যন নম্বৰ 16 আপোনালোকে স্ক্ৰীনত দেখা পাইছে কুৱেশ্যন নম্বৰ 16টো হ'ল তলৰ কোনটো উৎসৱ ৰাভাসকলে পালন কৰে ইয়াৰে ক নম্বৰত দিয়া আছে যে বাইখো অৰ্থাৎ আপুনি ৰাভাসকলৰ উৎসৱটো বিচাৰি ওলাব লাগে প্ৰথমত দিছে বাইখো খত দিয়া আছে চমাংকান গত দিয়া আছে বাথৌ ঘত দিয়া আছে কাটিগাছা আপোনালোকে নিশ্চয় তিনিটা নাম ইয়াতে আপোনালোক কনফিউজন হ'ব ইয়াতে এটা দেখা পাইছে বাইখো এটা পাইছে বাথৌ আৰু এটা আগতে পাইছিলোঁ আমি বাইথৌ বুলি এটা পাইছিলোঁ তো এই তিনিটাৰ কোনটো কাৰ উৎসৱ আপোনালোকে মনত ৰাখিব বাথৌটো আছিলে বাথৌ খেৰাই যেটো বড়োসকলৰ আছিলে বাইথৌটো আছিলে সোণোৱাল কছাৰীসকলৰ আৰু বাইখোটো হ'ল ৰাভাসকলৰ আপোনালোকে মনত ৰাখিব মই আকৌ ৰিপিট কৰিছোঁ বাথৌ হ'ল বড়োসকলৰ বাইথৌ হ'ল সোণোৱাল কছাৰীসকলৰ আৰু বাইখো হ'ল ৰাভাসকলৰ গতিকে 16 নম্বৰৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব ক বাইখো গতিকে আপোনালোকে মনত ৰাখিব কুৱেশ্যন নম্বৰ 17 আপোনালোকে স্ক্ৰীনত দেখা পাইছে 17 বড়োসকলৰ লোকনৃত্যক কি বুলি কোৱা হয় অৰ্থাৎ বড়োসকলে যে নৃত্য কৰে লোকনৃত্য সেই নৃত্যটোৰ নাম কি কত দি আছে ফাৰকান্তি খত দি আছে বৈশাগু গত দি আছে নৰাচিগা বিহু ঘত দি আছে আলি আই লৃগাং আপোনালোকে অপশ্যনটো চায়ে ক'ব পাৰে কোনটো আনসাৰ হ'ব ইয়াৰে যি নৰাচিগা বিহু হ'ল আলি আই লৃগাং এই দুটা হ'ল মিচিংসকলৰ গতিকে ইয়াতে সুধিছে বড়োসকলৰ বাবে গতিকে এই দুটা অপশ্যন প্ৰথমতে আপুনি কাটি দিব পাৰে ইয়াৰ পিছত যি ফাৰকান্তিটো ৰাভাসকলৰ চাগে মোৰ একজেক্টলি মনত নাই কোনে পালন কৰে যিয়ে নহওক ফাৰকান্তিটো এইটোৰ আনসাৰ নহয় বড়োসকলে বৈশাগু লোকনৃত্য পালন কৰে আমি যেনেকৈ অসমৰ মানুহে যেতিয়া বহাগ মাহত বিহু পালন কৰোঁ আৰু সেই সময়ত বড়োসকলে বৈশাগু পালন কৰে গতিকে 17 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব বৈশাগু 18 নম্বৰ কুৱেশ্যনলৈকে আহিছোঁ 18 নম্বৰ কুৱেশ্যন আপোনালোকে ইয়াতে দেখা পাইছে অসমত মুঠ কেইটা জনগোষ্ঠীয়ে বসবাস কৰে আমি জানো যে অসমত বহুকেইটা জনগোষ্ঠীয়ে বাস কৰে সো এইটো কুৱেশ্যনত সুধিছে সেই জনগোষ্ঠীৰ সংখ্যা কিমান সো ক নম্বৰত দি আছে 20টা খ নম্বৰত 23টা গ নম্বৰত 24টা ঘ নম্বৰত 30টা গতিকে ইয়াৰে যি শুদ্ধ উত্তৰ হেয়া হ'ল 24টা অৰ্থাৎ অসমত 24টা জনগোষ্ঠীয়ে বসবাস কৰে গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব 24টা আপুনি মনত ৰাখিব যে অসমৰ মুঠ জনগোষ্ঠীৰ সংখ্যা বা কিমান ডিফাৰেণ্ট জনগোষ্ঠী আছে হেয়া হ'ল 24টা সো কুৱেশ্যন নম্বৰ 19 ডিসকাস কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব লগতে আপোনাৰ বন্ধু বান্ধৱী যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব তদুপৰি ভিডিঅ'টো কেনেকুৱা লাগিল কমেন্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব আৰু আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোক নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক চাব পাৰে এতিয়া কুৱেশ্যন নম্বৰ 19 টো আলোচনা কৰোঁ আলি আই লৃগাং কেতিয়া পালন কৰা হয় অৰ্থাৎ আলি আই লৃগাং কোনটো সময়ত পালন কৰা হয় মই 3 নম্বৰ নে 4 নম্বৰ তেনেকুৱা এটা কুৱেশ্যন বা 5-6 নম্বৰ তাতে মই আলি আই লৃগাংটো ডিসকাস কৰিছিলোঁ আলি আই লৃগাংটো আপোনালোকে মনত আছে যদি কমেন্ট কৰি জনাওক নহলে মই এইটো আনসাৰ নিদিও কোনটো হ'ব আপোনালোকে বেক কৰি তাতেও চাব পাৰিব যত আলি আই লৃগাংৰ বিষয়ে আলোচনা কৰিছিলোঁ তাতে মই ডিসকাস কৰিছোঁ যে এই আলি আই লৃগাং কেতিয়া পালন কৰা হয় গতিকে এই যি চাৰিটা অপচন আপোনালোকে ইয়াৰ আনসাৰটো আপোনালোকে নিজে নিজে উলিয়াই কমেন্ট কৰি জনাব গতিকে এইটো মই ডিসকাস নকৰিলো
নেক্সট কুৱেশ্যন নম্বৰ 20 কুৱেশ্যন নম্বৰ 20 আপোনালোকে দেখা পাইছে তলৰ কোনটো উপন্যাস জনজাতীয় উপন্যাস নহয় ইয়াতে চাৰিটা উপন্যাস নাম দিয়া আছে ইয়াৰে তিনিটা হল জনজাতীয় উপন্যাস আৰু এটা জনজাতীয় উপন্যাস নহয় সো কোনটো জনজাতীয় উপন্যাস নহয় হেতু আপুনি ইয়াতে লিখিব লাগে সো ক খ গ ঘ দি আছে মিৰিজিয়ৰী ৰং মিলিৰ হাঁহি এজাক মানুহ এখন অৰণ্য নাহৰৰ নিৰিবিলি ছা এটু প্ৰশ্ন নিচেই সহজ মই এটুৰ আনসাৰ আপোনালোকক নিদিও এটু আপোনালোকৰ কাৰণে এৰি দিলো আপোনালোকে এনসাৰটো কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰি জনাব কুৱেশ্যন নাম্বাৰৰ হৈতে আপোনালোকে কমেন্ট কৰিব আৰু যদি নাজানে আপোনালোকে কমেন্ট কৰি দিব মই ইয়াৰ আনসাৰটো দি দিম কিন্তু মই বিশ্বাস কৰিছো আপোনালোকে ইয়াৰ আনসাৰটো পাৰিব আৰু আজিৰ সেশনৰ যেটো 20টা কুৱেশ্যন গল আজি আপোনালোকৰ এটা বোনাস কুৱেশ্যন লৈ আহিছো আৰু এই বোনাস কুৱেশ্যনটো হল যে তিৱা সকলে পূৰ্বতে কি নামেৰে পৰিচিত আছিল তেওঁলোকৰ আন এটা নাম আছিল আগতে হেতু নামেৰে তেওঁলোক পৰিচিত আছিল যদিও বৰ্তমান তিৱা বুলি জনা যায় সো সেই নামটো কি ক নম্বৰ আছে কছাৰী খ নম্বৰ আছে লালুং গ নম্বৰত আছে ডিমাসা ঘ নম্বৰত এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লালুং অৰ্থাৎ তিৱা সকলক আগতে লালুং বুলি জনাজাত আছিল কিন্তু এতিয়া তিৱা বুলি জনা যায় সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ লালুং গতিকে আজিৰ ভিডিওটো ইমানে ভিডিওটো শেষলৈ যিসকলে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ আশা কৰো তেওঁলোকে এক্সাম ক্ৰেক কৰিবলৈ সমৰ্থ হ'ব আজিৰ ভিডিওটো কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব লগতে কিবা ক'বলগে সুধিব লাগে থাকিলে হেয়াও কমেন্টত জনাব পাৰে তদুপৰি মোৰ WhatsApp চেনেল আৰু Telegram চেনেলৰ লিংক আপোনালোক ডেসক্ৰিপচন বক্সত পাব তাতেও জয়েন হ'ব কাৰণ মই ফিউচাৰ আপডেটস বিলাক তাতেই দি থাকো নাইবা এই যে PDF বিলাক তাতেই মই শেয়াৰ কৰিম লগতে যিমান ইনফৰমেশন নোটিফিকেশন আহে মই তাতেও শেয়াৰ কৰি দিম আপোনালোকে তাতে জয়েন হলে সৰ্বপ্ৰথমে হেবিলাক পাই যাব লগতে মোৰ সোশ্যাল মিডিয়া হ্যান্ডেলসমূহৰ লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে তাতেও গৈ মোক হয়তে কিবা সুধিব লগিয়া থাকিলে আপোনালোকে সুধিব পাৰিব আজিৰ ভিডিওটো যিসকলে হেকলৈ চালে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছো জয় আই অসম জয় হিন্দ